হাই ফ্ৰেণ্ডছ, শুভ সন্ধিয়া জনালোঁ। আজি মোৰ ম'মৰ ৰেচিপিটো এইখিনি আজি ঘৰতে বনাম বুলি ভাবিছোঁ। নাজানো হয় নে নহয়, জানো নে নাজানো। যদি কিবা হয় আপোনালোকে নাহাঁহিব আৰু এয়া মই চিকেনখিনি ধুই কাটি মেলি ৰাখিলোঁ। এয়া পিঁয়াজ, এয়া আদা ৰচুন, গোলমৰিচ, অকণমান ৰিফাইন তেল আৰু নিমখ। আৰু ইয়াতে চয়া চচ লাগিছিলে, কিন্তু মোৰ ঘৰত নাই, সেইকাৰণে মই এইখিনি দিয়ে বনাম আৰু এইখিনি মই এতিয়া ভালদৰে সানি লওঁ। প্ৰথমে নিমখখিনি দিলোঁ, তাৰপিছত আদা ৰচুনৰ পেষ্টটো দিলোঁ, এয়া গোলমৰিচখিনি দিলোঁ, এয়া পিঁয়াজ দিলোঁ। পিঁয়াজ অকণমান বেছিকৈ দিব লাগে আৰু অকণমান ৰিফাইন তেল দিলোঁ। এতিয়া মই এইখিনি ভালদৰে সানি অলপ টাইম ঢাকনি দি থৈ দিম, মেৰিনেট হ'ব দিম। তাৰপিছত মই ময়দাখিনি মাৰি লওঁ আৰু বাকী মই আপোনালোকক দেখুৱাম। এবাটি ময়দা ল'লোঁ আৰু অকণমান দিম বাৰু। আৰু 2-3 চামুচমান ৰিফাইন তেল দিলোঁ। আৰু অকণমান নিমখ দিলোঁ। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি লওঁ। ম'মৰ ময়দা আচলতে টানো হ'ব নালাগে আৰু খুব বেছি ঢিলাও হ'ব নালাগে। লুচিৰ নিচিনা, লুচি যেনেকৈ বনায় তেনেকুৱাও হ'ব নালাগে, অলপ ডাঠ হৈ থাকিব লাগে, তেতিয়া ম'মৰ শ্বেপটো ভালদৰে আহে। আৰু বেছি ঢিলা হ'লে তেতিয়া শ্বেপটো ভালদৰে নাহিব আৰু। এতিয়া মই এইখিনি ধুনীয়াকৈ ময়ান দি ল'লোঁ আৰু এতিয়া কমকৈ পানী দি মই এইখিনি মিহলাই ল'ম। আটা ময়দা মাৰিবতো চবেই জানেই বাৰু, তথাপি দেখুৱালোঁ অকণমান সময় আৰু বাকী প্ৰচেছখিনি দেখুৱাই আছোঁ। হাই বন্ধুসকল, এয়া চাওক ম'মৰ পাক দি আছে মোৰ বোৱাৰীজনীয়ে, কাৰণ মই ফেল হৈ গ'লোঁ। মাজে মাজে বনাইছিলোঁ, পুলি পিঠাৰ দৰে হয়, তেনেকৈ খোৱা গৈছিলে, কিন্তু পাকটো একদম নাহিলে আজিলৈকে। বোৱাৰীজনী ট্ৰায়েল দি আছে, চাওকচোন। এয়া ম'ম' গৈ ভেকুলী ষ্টাইল হৈ গ'ল বাৰু। যিয়ে নহওক, তাই যে আগ্ৰহ কৰিছে, বাকীখিনি দেখুৱাই আছোঁ। এতিয়া ষ্টিম হ'ব দিম, তাৰপিছত ষ্টিম হোৱাৰ পিছত আপোনালোকক দেখুৱাম। এয়া আমাৰ চিকেন ম'ম' ৰেডি হৈ গ'ল, আৰু কেইটামান আছে বাৰু, তথাপি আপোনালোকক দেখুৱাৰ কাৰণে এয়া ধুনীয়া হৈ গৈছে, দেখিছেনে? ভাল লাগিছে যদি লাইক কৰিব আৰু এনেকৈ বনাই খাব চেষ্টা কৰিব। বাই বাই।